পুতলি গগৈ সোঁৱৰণী ফুটবলৰ ছেমিফাইনেল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত টেঙাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত টেঙাখাত লেংৰাই চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত পুতলি গগৈ সোঁৱৰণী প্ৰথম বাৰ্ষিক আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল বুধবাৰে 19 নং এপিবিএন ফুটবল টীম আৰু সুৰেশ নগৰ এফচিৰ মাজত অনুষ্ঠিত কৰা হয় উল্লেখযোগ্য যে এই খেলত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আৰু টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি ইন্দ্ৰ গগৈৰ সৈতে খেল উপভোগ কৰি খেলুৱৈসকলক উৎসাহিত কৰে এই চেগতে পুতলি গগৈ পৰিয়ালৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীৰ জৰিয়তে 15টা ট্ৰেক শ্বুট টেঙাখাত ক্ৰীড়া সন্থালৈ আগবঢ়োৱা হয় টেঙাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত তথা স্থানীয় ৰাইজৰ সহযোগত আমাৰ স্বৰ্গীয় পুতলি গগৈ সোঁৱৰণী প্ৰথম বাৰ্ষিক আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা 2023-24 আয়োজন কৰা হৈছিল লেংৰাই খেলপথাৰত আৰু ইয়াত প্ৰায় 10টা টীমে অংশগ্ৰহণ কৰিছে আৰু আজি আছিল ছেমিফাইনেল আজি ছেমিফাইনেলত আমাৰ এপিবিএন 19 এপিবিএন টেঙাখাতৰ আৰু সুৰেশ নগৰ মাজত খেলখন অনুষ্ঠিত হৈছিল আজি ছেমিফাইনেলত ইতিমধ্যে 19 এপিবিএনে 1 গ'লৰ ব্যৱধানত জয়ী হৈছে আৰু নিশ্চয় অহা 25 তাৰিখে ফাইনেল খেলখন অনুষ্ঠিত হ'ব আৰু মই সমূহ ৰাইজক টেঙাখাতবাসী ৰাইজক অনুৰোধ জনাইছোঁ অহা 25 তাৰিখে যি ফাইনেল খেলখন হ'ব স্বৰ্গীয় পুতলি গগৈ সোঁৱৰণী এই খেলখনত যাতে সকলোৱে অংশগ্ৰহণ কৰে তাৰ কাৰণে মই বিশেষভাৱে আহ্বান জনাইছোঁ কেইবা শতাধিক দৰ্শকৰ উপস্থিতি তথা যথেষ্ট উত্তেজনাপূৰ্ণ এই খেলৰ অন্তত 19 নং এপিবিএন ফুটবল দলে সুৰেশ নগৰ এফচিক 1-0 গলত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে এই ছেমিফাইনেলখন বিক্ৰম পজা সঞ্জীৱ তপ্ন আৰু বৰষা হাজৰিকাৰ সহযোগত পৰিচালনা কৰে ৰেফাৰী অজয় চেতিয়াই নৱ কুমাৰ আৰু ৰূপম গগৈ ৰিপৰ্ট টেঙাখাত লাইভ